হাই ফ্ৰেণ্ডছ, হাই লগেফৰ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে। ময়ো বৰ্তমান ভালে আছোঁ। মই আজি বৰা চাউলৰ পংনা ভাত বনাম বুলি পেলাই চাউল অলপ ভিজাই থৈ দিছোঁ আৰু লগতে ভাবিছোঁ ৰেচিপিটো আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম বুলি পেলাই ভাবিছোঁ। কাৰণ জাগা বিশেষকৈ সকলো জাগাতে অলপ বেলেগ বেলেগ ৰেচিপিৰ নামবিলাক হয়, খোৱা ষ্টাইল বনোৱা ষ্টাইলবিলাকো অলপ বেলেগ হয়। সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতে মই ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি পেলাই কেমেৰাটো হাতত লৈছোঁ। বলকচোন তেতিয়াহ'লে মই বৰা চাউলৰ পংনা ভাত বনাবলৈ আৰম্ভ কৰোঁ। এইখিনিয়ে মোৰ ভিজাই থোৱা বৰা চাউলখিনি 6-7 ঘণ্টামান হ'ল ভিজাই থৈ দিয়া। কিমান নৰম হৈছে একবাৰ চাই লওঁ। যিমানে নৰম হয় সিমানে ভাতখিনিও ধুনীয়াকৈ ফুলি উঠে আৰু খাবলৈ টেষ্টি হয়। হাতেৰে পিটিকি দিলে ভাঙি গ'লে গম পাম যে ধুনীয়াকৈ নৰম হৈছে, নৰম হৈ গৈছে, উঠাব পৰা হৈ গৈছে। উঠাই লওঁ। এয়া মোৰ চৌকাত জুই জ্বলি উঠিলে। এই চৌকাটো কমেণ্টত কিছুমানে সুধি আছে যে বাইদেউ আপোনাৰ চৌকাটো কেনেকুৱা বনাইছে, ভাল লাগিছে বুলি। একো নাই, এই চৌকাটো আমাৰ টিঙৰ বাল্টি, বেয়া বাল্টি ফুটা বাল্টি এটা আছিলে, তাতে মাটি পূৰা 1 বাল্টি মাটি ভৰাই পেলাই চৌকাৰ শ্বেপটো বনোৱা হৈছে আৰু। খালি মাত্ৰ হেণ্ডেলডাল একেলগে লিপি দিয়া নাই আৰু। হেণ্ডেলডাল থাকিলে কেতিয়াবা ইফালে ইফালে নিবলৈ সুবিধা হয় কাৰণে হেণ্ডেলটো ফিক্স কৰি লিপি দিয়া নাই আৰু, এক্সট্ৰাকৈ ৰাখি থৈ দিছোঁ। চৰুটোত অকণমান পানী দিছোঁ, আধা চৰুতকৈ অকণমান কম দিছোঁ আৰু। এই পিতলৰ খৰাহিতে মই আজি পংনা ভাতটো বনাম। তৰিয়াই থোৱা চাউলখিনি ইয়াতে ঢালি লৈছোঁ। এইখিনি নিমখ মই অলপমান বৰা চাউলত ছটিয়াই দিম, খাবলৈ টেষ্ট হয় তেতিয়া।
আৰু মই ইয়াতে তেজপাত কেইখিলামান ছটিয়াই দিম, তেতিয়া ভাতত মানে ধুনীয়াকৈ চেণ্ট এটা আহে, খাবলৈ ভাল হয়। এই চৰুৰ পানীখিনিতো মই কেইখিলামান তেজপাত ছিঙি দিম। এয়া কটনৰ কাপোৰ এটুকুৰা দীঘলকৈ ফালি পেলাই ভিজাই লৈছোঁ। ডাঠ কাপোৰ হ'লে বেছি ভাল হয়। এই ভিজাই লোৱা কাপোৰৰ টুকুৰাটো মই এতিয়া খৰাহী আৰু চৰুৰ মাজৰ জইনটোত মানে মেৰিয়াই দিম আৰু যাতে ভাপটো বাহিৰত ওলাই নাযায়। খৰাহীৰ ওপৰত কলপাত এখন দিছোঁ আৰু ইয়াৰ ওপৰতে মই থাল এখনো ঢাকি দিম। থালৰ ওপৰত মই পাথৰো হেঁচি দিম। পাথৰটো দিলে ভাপটো একদম বাহিৰত ওলাই যাব নোৱাৰে। ভাতৰ কাম শেষ হৈ গ'ল। এতিয়া মানে জুইটো ভালকৈ দিলে হৈ গ'ল আৰু জুইটো ভাল হ'লে 10-15 মিনিটৰ ভিতৰত ধুনীয়াকৈ সিজি উঠিব। মোৰ এই পাথৰটো চাগৈ চবেই চিনিয়ে পাইছে, একদম চিলপতাৰ কিবাটো পাথৰটোকে দি দিছোঁ মই। এইটো দিলে আৰু কোনো পধ্যে মানে ভাপ বাহিৰ ওলাবই নোৱাৰে। ভাতটো সিজি থাকক, তেতিয়ালৈকে আমি ইফালে চাওঁ কি হৈ আছে। কি হৈ আছে ইফালে। এই পংনা ভাতখিনি মানে মই অলপমান লাৰি দিম। ভাতখিনি প্ৰায় সিজিছেই, হ'লে মানে অলপমান লৰাই দিম আৰু। আৰু অলপ সময়ৰ কাৰণে থৈ দিম। এই পংনা ভাতৰ লগত খাবলৈ কাৰণে মই মুৰ্গী মাংস অলপমান শুকানকৈ ভাজি লৈছোঁ। ভাজা প্ৰায় হৈয়ে গৈছে।
এয়া মোৰ পংনা ভাতখিনি ধুনীয়াকৈ সিজিলে। এয়া মোৰ পংনা ভাত খাবলৈ ৰেডি হৈয়ে গ'ল। শুকানকৈ ভাজি লোৱা মুৰ্গী মাংসৰ লগত। বৰা চাউলৰ এনেকৈ পংনা বনালে খুব খাবলৈ টেষ্টি হয়। আমি এনেকুৱাই খাওঁ। আমি মুৰ্গী মাংস দিও খাওঁ, কেতিয়াবা আৰু গাহৰি মাংস পালে গাহৰি মাংস দিও খাওঁ। আৰু আমি কেনেকৈ খাওঁ কেনেকৈ বনাওঁ সেইটোকে আপোনালোকক দেখালোঁ। যদি ভাল লাগিছে ৰেচিপিটো চাই পেলাই প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে নতুনকৈ আহিছে মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই ফ্ৰেণ্ডছ, বাই লগৰবোৰ।